Hey guys, কি খবৰ আপোনালোকৰ? সো আজি মই চাব যাই আছো হাউসফুল 5 তো আপোনালোকক ধুনীয়াকে মানে কি আৰু ৰিভিউটো দিম লাষ্টত আৰু তাৰ পাছত এতিয়া চাব যাম 2টা বজাৰ পৰা শো আছে এটা টাইম হোৱা নাই বাৰু এটা বাজিব আৰু অলপ পিছত যাওঁ লাহে লাহে যেটো গৰম আৰু দুদিনমান আগত চাইছিলো ভাইমন্দা তো ভাইমন্দাৰ ৰিভিউটো আৰু মোৰ এক্সপেৰিয়েন্সটো মই শেয়াৰ কৰিছো ভিডিঅ'ৰ জৰিয়তে তো আপোনালোকে চেনেলত চাব পাৰে অলপ এন্টাৰটেইনমেন্ট লাগেতো সো সেইকাৰণে চাবলৈ ওলাইছো তো এন্টাৰটেইনমেন্টৰ কাৰণে চাব যাম এন্ড ৰিভিউটো লাষ্টত দিম ধুনীয়াকৈ তো সকলো ভিডিঅ'টো চাই থাকক তো গাইজ ফাইনেলি হাউসফুল চাই আহিলোঁ সো এতিয়া সন্ধিয়া হৈছে সো বলক অকণমান ৰিভিউটো দিম তো যেনেকৈ বাকী পাৰ্টকেইটা আছিল বাকী 4টা ঠিক তেনেকুৱা কাহিনীটো মানে কি পইচাৰ তাৰপিছত 3টা জ্বলি থকাই সেনেকুৱা কাহিনী আপোনালোকে ট্ৰেইলাৰটো চাই কিনে গমেই পাইছে আৰু ধৰক হাউসফুল 1 বা 2 সেইখনত যিমান কমেডি আছে আপোনালোকে ইয়াততো ইমান নাপায় বাৰু আপোনালোকে কিমান বহুত এক্সপেক্ট নকৰিব কমেডি আছে যদিও কিছুমান কোনোবাখিনি চিন ভাল লাগে কিন্তু বেছিভাগ চিন মানে কি লাগে ৰিপিটেড লাগে বা অভাৰ লাগি যায় আৰু কিছুমান চিনটো অলপ ক্ৰিঞ্জো লাগে এনে হাঁহিটো উঠিবই ভালে লাগে তাৰপিছত এন্ট্ৰি কেইটা ভাল লাগে অক্ষয় কুমাৰ এন্ট্ৰিটো ভাল লাগিছে মানে অলপ ফানি টাইপৰ হয় সেইটো ভাল লাগিব বাকি লাষ্টৰ যিটো এণ্ডিঙৰ খিনি অকমান সাসপেন্স টাইপৰ হয় কাৰণ যেটো কিলাৰৰ কাহিনী এণ্ডিং খিনি ভাল লাগে সাসপেন্স অলপ মানে কমেডি মুভিৰ পৰা সাসপেন্স মুভিৰ ফালে ঢাল খায় আৰু সেইখিনি অকমান কমেডি কমকে থাকে হেৰিটো বেছিকে থাকে বাকি ফাৰ্স্ট হাফটো অলপ বৰিং হয় কমেডিখিনিতো কমেডি ভালে লাগে কিন্তু বাকি চিনখিনি অলপ বৰিং হয় সেকেন্ড হাফটো অকমান ফাষ্ট পেজ হয় বাৰু আৰু এটা কথা হৈছে এইখন মানে আপুনি ফ্যামিলিৰ লগত চাওঁতে অকমান হেৰি হ'ব আৰু মানে কমফৰ্টেবল নহ'ব কাৰণ কিছুমান চিন মানে এনেকুৱা কিচিং চিন বা বেলেগ একো চিন নাই যদিও নৰ্মেল চিনবিলাকৰ ডাবল মিনিং আছে বা অকমান যেনেকৈ ছোৱালীবোৰৰ মানে বডি টাইপৰ সেইবোৰ মানে অলপ বেছিকৈ অলপ অভাৰ আছে এনেও হাউসফুল সিৰিজত আছে কিন্তু এখন অকমান বেছি যেন লাগিছে মোৰ মানে ছোৱালীবিলাকৰ বডিটো অকমান বেছিয়ে শ্ব' কৰে আৰু ইয়াত বেছিকে মানে একদম অবজেক্টিভলি সেইটো মানে একদম ডাইৰেক্ট কৰা হৈছে আৰু মানে অলপ চালে আপুনি আনকমফৰ্টেবল লাগিব পাৰে তো হ'লেও যিখিনি কমেডি আছে সেইখিনি আকৌ ভাল লাগে তো এণ্টাৰটেইনমেণ্টৰ কাৰণে আপুনি যাব পাৰে ফ্ৰেণ্ডছৰ লগত এণ্ড ফেমিলিৰ লগত গ'লে আপুনি কমফৰ্টেবল নহ'ব চাগে আৰু সেয়াই আৰু যিহেতু ময়ো ফ্ৰেণ্ডছৰ লগতে গৈছোঁ মৰ্ণিঙৰ লগত গৈছোঁ চ' ঠিক ঠাক কমেডিখিনি ভাল লাগে কোনোবাখিনি ৰিপিটেড লাগে যদিও আজিকালি এইখিনি কমেডিও বহুত মানে কাৰণ আজিকালি ইমান কমেডি মুভি নাহে আৰু আহিলেও ইমান কমেডি মানে ভাল নালাগে কিন্তু এইখনো আপোনালোকে হাঁহিব বাকি কিছুমান চিন অলপ হেৰি লাগে যদিও বেছিখিনি ভালে লাগে তো হাউসফুল 5খন ভালে লাগিছে আপোনালোকে যাই কিনে ধুনীয়াকৈ অলপ এণ্টাৰটেইনমেণ্ট ল'বৰ কাৰণে চাব পাৰে বাকি ৰিভিউটো ইমান দীঘল নকৰোঁ আৰু ইমান বহলো নকৰোঁ বিস্তাৰভাৱেও নকওঁ নৰ্মেলকৈ ৰিভিউটো দিছোঁ আৰু বাকি থেংক ইউ এতিয়া আপোনালোকে যাই কিনে চাই নাচাইতো আপোনাৰ কথা বাকি এণ্টাৰটেইনমেণ্টটো পাব আৰু